বহু দিনৰ পিছত চবকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ। পুৰা চৰ্দি লাগি নাক চাক সোপা লাগি মাথা চাথা বেয়া কৰি দিছে, সেইকাৰণে নহৰু মিঠাতেল গৰম কৰি আছোঁ। আৰু ইফালে মায়ৰ লগত আজি বহু দিনৰ পিছত আমাৰ শাকৰ বস্তিত যাওঁ বুলি চালৈ ওলাইছোঁ। এয়া চৰ্দি তৰ্দি লাগি পুৰা অৱস্থা বেয়া হৈ আছে মোৰ। ৰাতিপুৱাই মায়ৰ লগত পালোঁ আমাৰ খেতি পথাৰ। এয়া ঠাণ্ডা দিনত খেতি এইবাৰ ইমান বেছি কৰা নাই, তথাপিও আলুৱে বেছিকৈ ৰুই থৈ দিছে। যোৱাবাৰ বেঙেনা বিলাহী কিবা কিবি আছিল, কিন্তু এইবাৰ বেছিকৈ আলুৱে ৰুই থৈ দিছে। আৰু এইখিনি হ'ল ধনিয়া, বহুত আগতীয়াকৈ ৰুই থৈ দিছে। আৰু মায়ে বোলে এইবাৰ বিধান থৈ দিব, আৰু ঘৰৰ বিধান হ'লে সোনকালে ছিটাব পাৰে বুলি। এইখিনি পূৰা ফুলবা ধৰিছে আৰু অলপ অলপ এইখিনি ফুলি উঠি আকৌ খেতি কৰিব সেনেকুৱা। আৰু এইফালে মায়ক কৈ আছিলোঁ মই অহৰ দালি বুলি, বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ নিচিনাকৈ। এইখিনি হ'ল ৰহৰ মাহ, তাৰপিছত কিছুমানে ককলেং বুলিও কয় কিজানি, গেলামাহ বুলিও কয় নেকি। আমি আৰু ৰহৰ দালিয়ে বুলি কওঁ, আমাৰ ঘৰতে খেতি কৰে এইখিনি। আৰু জ্বালা গাছখিনি প্ৰায় মৰি মৰি অলপমান এয়া ঠাণ্ডা দিন কাৰণে অৱস্থা বেয়া হৈ গৈছে। তথাপিও কিনি খাব নালগা কৰি ঘৰতে খাবা মাত্ৰ হৈ আছে। আৰু এয়া কি ধুনীয়া ক'লা লাগে না ৰঙা লাগে না হালধীয়া লাগে, ঘৰতে খাই থকা হয় এইখিনি। আৰু বিক্ৰী কৰিবৰ কাৰণে এতিয়া নহয়, যিহেতু ঠাণ্ডা দিন আহিল আৰু আগতে ৰোৱা অলপ বেয়া হৈ গৈছে। আৰু এইফালে আছে ব্ৰকলি বুলি কৈছে, ব্ৰকলি বুলি ৰোৱা হৈছে, আৰু ব্ৰকলিয়ে হয় না কিয়ে হয়। এইফালে আছে বন্ধাকবি, এনেকৈ শাকৰ খেতি চাই বহুত ভাল লাগে, কিন্তু মই সময় নাই কাৰণে আহিব পৰা নাই। ৰাতিপুৱালিয়ে পালাৰ গধূলা হ'লিয়ে ঘৰ এনেকৈ কৰি মই খেতিত আহিব পৰা নাই। আৰু এইফালে মায়ে কিবা কিবি দেখাই আছে আৰু মোক। এইয়া কচু, বৰাই নাখা কচু। আৰু এইটো হ'ল কিবা গাহৰিও নাখায় বোলে এইটো কচু, বহুত খোজাই মান কচু, আৰু কোনোবাই বৰকচু বুলিও ভাবব পাৰে। নহয় দেই, আমাৰ ফালে বহুত আছে, চিন নাপালে দিগদাৰে আছে, আৰু বহুত খোজা, এইটো নাখায়। এডাল হুলে পিন্ধিব লাগিলে কিমান জোঙা হৈ আছে। শাকৰ খেতিৰ পৰা আহি আমি বাগানে বাগানে ঘৰত যাওঁ বুলি এইফালে আহিলোঁ। বাগান প্ৰায় কলম দিছে, আৰু চবৰে কলম দিয়া হৈছে লাহে লাহে। জালুক গাছ, আমাৰ জালুক গাছ ৰুইছে নে তেওঁ হুচিয়ে দেখোন। এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল আছে। সাতডাল আছে। এই আগত লোফাৰে খাচি। লোফাৰ ভগৱান, পাত চাত খাই ফেলছিয়া। তাকে লাচি পেলাই দি মানুহ লেতেৰা না তই নো। তাকে তো লাৰি লাৰি যাই আছে না, কি লগা হয় তোৰ বস্তু খাবা। গু খাৱা গাহৰিকে পেটত ভৰাবা বোলা। এইয়া উল মিল মিছে আৰু বাগানত আহিলে পাত ছিঙা পৰিৱেশ নাই, কলম কাটি আছে চবতে বাগানত, পাত লোৱা বন্ধ হ'ল। আৰু কলম কটাৰ ওপৰত এটা ধুনীয়াকৈ মই ভিডিঅ' লৈ আনিম। এইফালে দেউতাও আহি আছে, কলম কেনেকৈ কাটব লাগব নালগিব সেনেকৈ কৈ আছে কিজানি। আমিও আহি পালোঁ এইফালে। মোৰ ভিডিঅ' চাৱা বহুতে নাজানিবও পাৰে, আৰু বহুতে যাবাৰ ভিডিঅ' দেওঁতেও সুধছি বোলে কিয় গাছগিলা কাটি পেলাইছি বোলে। আচলতে এইটো গাছ কাটি পেলোৱা নাই, কলম দিছি। এইখিনি মাহত মানে এইখিনি সময়ত কলম দে চাহপাতগিলা, তাৰ হয় এটা মই ভালকৈ ভিডিঅ' দিম পিছত। এই তাতে আছে না, এই তিনিআলি গিলাত বেছি ফুলে লাগে। এয়া চাহপাতৰ ফুল কি ধুনীয়াকৈ ফুলি আছে, আৰু এইগিলা কৰি ধৰি আছে, এইগিলা কৰি ধৰি আছে। এইটো হ'ল ফুল, কি ধুনীয়াকৈ ছিঙি পেলাই ভাজি খাব পাৰে। এইফালে মনে মনে ফুলি আছে চব। ইটানহে উঠছি, ইটানহে ঘূৰি ঘূৰি আহি মোৰ পানী পিয়া লাগিলে, আৰু মই গিলাচ গৰম পানী খালোঁ। ৰাতিপুৱা গিলাচ গৰম পানী খোৱা অভ্যাস কৰিছোঁ। আৰু ইটানহে উঠছি।
মায়ে ক'বা দি আছে এই কেমেৰা দেখা পাই লুকাইছি বুলি পাৰছি চাহৰ মেল পাতি আছে কাম নাই বন নাই এক বাতি এক ৰাউণ্ড গেলে এইটো সেকেন্ড ৰাউণ্ড আলুখিনি ভাজি লৈছো অলপমান ভাজিম আৰু তাৰপিছত এই খোদা আঞ্জা কি আৰু এইফালে যে কুচু কাটা চলি গিলাখান কুচু খাৱা চলি গিলা এতিয়া সোমাই দিব দে এইটো খাতৰা সোমাই দিলা এতিয়া এইয়া উলমি দে এইয়া কি নিচিনা চলিছে না ইয়া ঘৰৰ লাই ভাজি আছো আলুখিনি আগতে সিজাই দিছো এইফালে নিমখৰ টেমা মিঠাতেলৰ টেমা হালধিৰ টেমা বাহিৰত ভাত বনালে কুৰাই থাক এইফালে চাৰ্কাছ মাৰি চাৰ্কাছ দিছে চানা নাই বিনা পইচাত চাৰ্কাছ উপভোগ কৰা বেলেগ চলি কেতিয়াবাই উল্টি গেল হয় ইয়া কোনকে পড়বা খুঁজলো নপরে তোমায় বাচ্চাকে চিয়াহে হই দিবি মান টাইম হলে 1 মিনিট মানে হলে 1 মিনিট মানে হলে আৰু এইটো হ'ল ধ্যান মানে মোৰ ভাগিন হয় আমাৰ খুৰাৰ ছোৱালীৰ ল'ৰা আৰু সি বহুত এক্টিভিটিজ জানে আৰু বহুত এক্টিভ মানে স্মাৰ্ট বহুত কিবা কিবি কৰি থাকে সি আৰু দুষ্টৰ লগতে আৰু ভালো বুলি কম ফিউচাৰ আছে আৰু বহুত জাত কৰি দেখাই থাকে আমাক আমি তাকে ভিডিঅ' কৰি থৈ দিছোঁ Honda. Dia baca Honda. Parah ini. Kira terus oleh dunia. Jangan pulang sama mereka sah. Pulang. আৰু এবাৰ মায়ে আৰু দেউতাই গাহৰিক আধা দিবা খুজিছে মই ঘৰত থকা সময়ত কি উঠাব পাৰছো না এনেকৈ ভিডিঅ' কৰি থৈ দিওঁ খোৱা লোৱা হোৱাৰ পিছত এয়া আমি যাই আছোঁ পাৰ্লাৰত ইতান সেনেকুৱাই খাই বৈ আকৌ পাৰ্লাৰত আহোঁ আকৌ গধূলি ঘৰত যাম সেয়ে ডিউটি হৈ আছে এইকেইদিন 3টামান বজাত আমি এয়া চাহ খাং বুলি ঘৰৰ পৰা চাহ লৈ আনিছোঁ আৰু এইফালে আমাৰ মায়েও বনাইছে পুৰা কি ক'ব আৰু এইটো বহুত কিবা কিবি মিক্স দি মিমি পলাৰৰ পৰা আদি কৰি বঢ়িয়া এটা খানা আৰু ঘৰৰ পৰাই আমি কাপত চাহ খোৱা ইমান অভ্যাস নাই একদম ফ্লাক্সত লৈ আনিছোঁ আৰু বাতিত ঢালি লৈছোঁ এয়া আমি খাই আছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু পাৰ্লাৰ ঘৰ হৈ থকাৰ কাৰণে ইমান ভিডিঅ' দিবাও পৰা নাই ভিডিঅ'টো চাব সকলোৱে আজিলৈ আহিছোঁ বাই